আজি হৈছে চ'ত মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 17 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু শতভিষা নক্ষত্ৰ থাকিব। ঋতু পৰিৱৰ্তনৰ এই সময়ছোৱাত প্ৰকৃতিৰ লগতে আমাৰো ভাগ্যৰো বহুত সমীকৰণ সলনি হ'বলৈ গৈ আছে। আজি গ্ৰহ নক্ষত্ৰৰ যি এক বিশেষ সমাৱেশ ঘটিছে সেয়ে হয়তো আপোনাৰ আজিৰ দিনটোৰ দিশেই সলনি কৰি দিব পাৰে। বিশেষকৈ ৰাশি চক্ৰৰ 4 ৰাশিৰ বাবে আজিৰ দিনটো হ'ব পাৰে জীৱনৰ এক ডাঙৰ টাৰ্ণিং পইণ্ট। আজিৰ এই বিশেষ ৰাশিফলত আপোনাৰ দিনটো ভাল যাব নে বেয়া যাব, বা আপোনাৰ কি সাৱধানতা অৱলম্বন কৰিব লাগিব কেৰিয়াৰৰ দিশতে হওক বা আৰ্থিক দিশতে হওক, সেই সমস্ত কথা আপোনাৰ ৰাশিফলৰ যোগেদি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনালোকৰ সাধাৰণ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে ভাল কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। কিন্তু তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ সদায় শুদ্ধ ৰাশিফলবোৰ পাই থাকিবৰ বাবে। আজিৰ দিনটোৰ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হ'ব মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। যিহেতু আজি মঙ্গলবাৰ, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু শক্তিশালী বুলি প্ৰমাণিত হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটো আপোনাৰ মিশ্ৰিত হ'লেও আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আজি আপুনি শাৰীৰিকভাৱেও যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, কিন্তু অত্যাধিক পৰিশ্ৰমৰ ফলত দিনৰ শেষত সামান্য ক্লান্তিয়ে দেখা দিব পাৰে। মূৰৰ বিষ বা চকুৰ সমস্যা অলপ আমনি কৰাৰ সম্ভাৱনা আছে, গতিকে পানী বেছিকৈ খাব আৰু বিশ্ৰামৰ প্ৰতিও গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। যিসকলে প্ৰতিৰক্ষা, আৰক্ষী আৰু অভিযান্ত্ৰিক বিভাগৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো বৰ শুভ। ব্যৱসায়িক ক্ষেত্ৰত নতুন যোগাযোগ হ'ব পাৰে, কিন্তু ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো নিশ্চিত কৰিব। আৰ্থিক দিশতো আজি আপোনালোকৰ মধ্যম প্ৰভাৱ থাকিব। হঠাতে অহা কোনো খৰচে আপোনাৰ বাজেটত কিছু প্ৰভাৱ পেলাব পাৰে, গতিকে আজি কাকো ধন ধাৰ দিয়াৰ পৰা বিৰত থাকিব, কিয়নো সেই ধন ঘূৰাই পোৱাত আজি সমস্যা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সৰু সৰু কথাত আজি মতবিৰোধ হোৱাৰ যোগ আছে, গতিকে আজি আপুনি খংটো অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। জীৱনসংগীৰ সৈতেও আপোনালোকে আজি ভালদৰে কথা পাতক, শব্দ বাছনি ভালদৰে কৰক, নহ'লে তেওঁলোকৰ সৈতেও কিছু সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। মেষ ৰাশিৰ জাতকসকলে আজি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ খং উঠাৰ প্ৰৱণতা বেছি থাকিব, সেইবাবে খঙৰ বশৱৰ্তী হৈ যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয় আৰু পিছত যাতে অনুতপ্ত কৰিব লগাও নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। গাড়ী চলাওঁতে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব আৰু কৰ্মক্ষেত্ৰত অকাৰণতে তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আৰু গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আজি কৰিব পাৰে। আজি যিহেতু মঙ্গলবাৰ, সেইবাবে ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক বা আপুনি শুনক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু বিপদৰ পৰাও ৰক্ষা পৰিব। আজি সম্ভৱ হ'লে কোনো মন্দিৰত গৈ আপুনি দৰিদ্ৰক গুৰ অলপ দান কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপুনি শুভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ আৰু শুক্ৰৰ সৌন্দৰ্য আৰু সুখ সমৃদ্ধিৰ কাৰক গ্ৰহ হয়। আজিৰ দিনটো আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ দিনটো সুখৰ হ'ব, কিন্তু কিছুমান ক্ষেত্ৰত মানসিক চঞ্চলতা দেখা যাব। স্বাস্থ্যৰ দিশত দিনটো মধ্যমীয়াই দেখা গৈছে। বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সুৰসৰণি বা কফজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। খোৱা লোৱাত অনিয়ম নকৰিব, বিশেষকৈ ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। মানসিকভাৱে প্ৰফুল্লিত থাকিবলৈ আজি চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ ধীৰ স্থিৰ গতিয়ে প্ৰশ্নৰ সৃষ্টি কৰিব পাৰে, সেইবাবে এলাহভাৱ ত্যাগ কৰি কামত মনোযোগ দিয়ক। যিসকল লোক কলা সাহিত্য, ফেশ্বন ডিজাইন বা গহনা ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো লাভদায়ক হ'ব আৰু চাকৰিজীৱীসকলৰ বাবে আজি সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰা দিন হ'ব। আৰ্থিক দিশত আজিৰ দিনটো শুভ হ'ব। হঠাতে কোনো পুৰণি প্ৰাপ্য ধন আদায় হোৱাৰ যোগ আছে, কিন্তু আজি বিলাসিতা বা সৌন্দৰ্যৰ সামগ্ৰী ক্ৰয় কৰাত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী হ'ব। পৰিয়ালত আজি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব পাৰে। আপোনাৰ মৃদু ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। দম্পতীৰ মাজত বুজাবুজি ভাল হ'ব। অৱশ্যে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়াটো অলপ ভাল হ'ব আপোনালোকৰ। আজিৰ দিনটো কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। আপোনালোকৰ স্বভাৱত কেতিয়াবা অত্যাধিক জেদ দেখা যায়, সেইবাবে আজি নিজৰ মতত অটল থাকি কাৰোবাৰ মনত আঘাত দিব পাৰে, সেইবাবে নমনীয় হ'বলৈ চেষ্টা কৰিব। কথা কওঁতে আজি আপুনি সাৱধান হ'ব যাতে আপোনাৰ কথাত ভুল বুজাবুজিৰ সৃষ্টি নহয়। আজিৰ দিনটো আপোনালোকে সুপ্ৰভাৱ গ্ৰহৰ গঢ়ি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। আজি লক্ষ্মী দেৱীৰ নাম স্মৰণ কৰিলে বা লক্ষ্মী দেৱীৰ চালিচা পাঠ কৰিলে মানসিক শক্তি বৃদ্ধি পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত থকাৰ বাবে আজি আপোনাৰ শুভ ৰং হ'ব বগা আৰু এই ৰঙৰ পোচাক পৰিধান কৰিলে আজি মন শান্ত হ'ব।
সম্ভৱ হ'লে অলপ দৈ বা চাউল দৰিদ্ৰক দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ ৰং হ'ব বগা। আজিৰ দিনটো আপোনালোকৰ সুন্দৰকৈ পাৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ, যি বুদ্ধি আৰু যোগাযোগৰ কাৰক গ্ৰহ হয়। আজিৰ দিনটো আপোনালোকৰ বৌদ্ধিক ক্ষমতা প্ৰখৰ থাকিব, কিন্তু মানসিক চঞ্চলতাৰ বাবে কোনো কামত একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে। শাৰীৰিকভাৱে দিনটো মোটামুটি ভালেই দেখা গৈছে, কিন্তু ঋতু পৰিৱৰ্তনৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব। ছালৰ এলাৰ্জি বা স্নায়ুজনিত সমস্যা অলপ আমনি দিয়াৰ সম্ভাৱনা আছে। অত্যাধিক চিন্তাৰ পৰা দূৰত্ব বজাই ৰাখিব। নিশা ভাল টোপনিৰ প্ৰতি লক্ষ্য ৰাখিব, তেতিয়াহে আপোনালোকৰ সুন্দৰভাৱে আপোনালোকে শাৰীৰিক শক্তি অনুভৱ কৰিব পাৰিব। যিসকল লোক সাংবাদিকতা, ওকালতি, বেংকিং অথবা শিক্ষকতাৰ বৃত্তিত আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ। আপোনাৰ বাকপটুতাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ জৰিয়তে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু অংশীদাৰী ব্যৱসায়ত সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আজিৰ দিশটো মিশ্ৰিত ফলদায়ক হ'ব। আয়ৰ পথ সুগম থাকিব যদিও হাতলৈ অহা টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। অনলাইনৰ লেনদেন বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'ব। আজি ধাৰলৈ টকা দিয়াৰ পৰাও বিৰত থাকিব। পৰিয়ালত আজি হাঁহি ফূৰ্তিৰ পৰিৱেশে বিৰাজ কৰিব। ভাতৃ বা ভগ্নীৰ পৰা কোনো ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। আপোনাৰ সংগীৰ সৈতে মনৰ কথা খুলি ক'বলৈ আজি চেষ্টা কৰক। আৰু বিবাহিত লোকসকলৰ বাবে আজি সংগীৰ কোনো কথাৰ বাবে মনত অলপ আঘাত লাগিব পাৰে, গতিকে এই সময়খিনি ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। মিথুন ৰাশিৰ লোকৰ মন বৰ চঞ্চল হয়। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকে নল'ব। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা আনৰ আগত আজি প্ৰকাশ নকৰিব, নহ'লে কামত বাধা আহিব পাৰে। আৰু যাত্ৰা কৰোঁতে নিজৰ সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটো আপোনালোকে গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰাবলৈ কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মিথুন ৰাশিৰ বাবে শ্ৰী গণেশৰ আৰাধনা কৰাটো ফলদায়ক হ'ব। আজি ওলাই যাওঁতে গণেশৰ সেৱা জনাওক, ইয়াৰ ফলত কামত সফলতা আহিব। আজি গৰুক সেউজীয়া ঘাঁহ খোৱালেও আপোনাৰ দিনটো শুভ হ'ব, মনত শক্তি বাঢ়িব। আৰু আপোনালোকৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰ মন আৰু আৱেগৰ কাৰক। আজিৰ দিনটোত চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত অলপ সংবেদনশীল হৈ থাকিব। কৰ্মত ব্যস্ততা থাকিব যদিও পৰিয়ালৰ চিন্তা অলপ আমনি দিয়াৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আজি বিশেষ সতৰ্কতা অৱলম্বন কৰি চলক। কৰ্কট ৰাশিৰ জাতকৰ আজি পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা দেখা গৈছে। বতৰৰ পৰিৱৰ্তনৰ বাবে বুকুৰ আজি আপোনালোকৰ বিষৰ হ'ব পাৰে আৰু পানী লগাও হোৱাৰ সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। মানসিক চাপ কমাবৰ বাবে আজি ধ্যান বা প্ৰাণায়াম কৰিলে সুফল পাব। চাকৰিয়ালসকলৰ বাবে আজি দিনটো মধ্যমীয়া হ'ব। কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব, যাৰ বাবে মানসিক ভাগৰ অনুভৱ হ'ব। কিন্তু ব্যৱসায়ীসকলৰ বাবে, বিশেষকৈ যিসকল খাদ্যৰ ব্যৱসায়ী, তৰল পদাৰ্থ বা ভ্ৰমণৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি লাভৰ যোগ আছে। নতুন কাম আৰম্ভ কৰাৰ আগতে অলপ চিন্তা চৰ্চা কৰি ল'বলৈ যত্ন কৰিব। আৰ্থিক দিশত আজি দিনটো স্বাভাৱিক অৱস্থাত আছে। আয়ৰ বৰ বিশেষ পৰিৱৰ্তন নহ'ব, কিন্তু ঘৰৰ কোনো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰোঁতে বা পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ লগত সময় কটোৱাৰ আজি সুযোগ পাব। বিশেষকৈ মাতৃ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ চকু দিব। প্ৰেমিক প্ৰেমিকাৰ মাজত সৰু কথাতে অভিমান হ'ব পাৰে, গতিকে আৱেগৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। বিবাহিত দম্পতীৰ মাজতো সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব। আজিৰ দিনটো আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কৰ্কট ৰাশিৰ লোক বৰ আৱেগিক হয়। আজি কাৰোবাৰ কটু কথাত মন বেয়া নকৰিব, হঠাতে প্ৰতিক্ৰিয়া প্ৰকাশো নকৰিব। আজি আপুনি জলাশয় বা দম পানীৰ ওচৰলৈ যাওঁতে সাৱধানে থাকিব। নিজৰ মনৰ কথা বা গোপন কথাবোৰ আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুযোগ ল'ব পাৰে। আজি আপোনাৰ গ্ৰহৰ শান্তি আৰু সুফল পাবৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। কৰ্কট ৰাশিৰ বাবে ভগৱান শিৱৰ আৰাধনা কৰাটো আজিৰ বাবে সৰ্বোত্তম হ'ব। আজি মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ বা পানী ঢালিলেও মানসিক শান্তি আৰু সুস্বাস্থ্য লাভ কৰিব। কোনো দৰিদ্ৰক আজি চাউল বা চেনি দান কৰিলে চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকে সুখে শান্তিৰে থাকক আৰু সুফল পাওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য, যি ক্ষমতা, প্ৰতিপত্তি আৰু আত্মবিশ্বাসৰ কাৰক। আজি মংগলবাৰ হোৱাৰ বাবে সূৰ্য মংগলৰ মিত্ৰতাৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে শক্তিদায়ক আৰু উৎসাহপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব। আজি
স্বাস্থ্যৰ দিশত দিনটো মোটামুটি শুভ। আপোনাৰ দেহত শক্তিৰ কোনো অভাৱ নহ'ব, কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে আজি নিজৰ বিশেষ যত্ন লোৱাটো জৰুৰী হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজে নেতৃত্ব দিব লগা হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি আপোনালোকে দিনটো অতিশয় শুভ অনুভৱ কৰিব। আপোনাৰ কামৰ দক্ষতা দেখি ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলো সন্তুষ্ট হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজি দিনটো উপযুক্ত হ'ব, কিন্তু অংশীদাৰিত্বৰ সৈতে মতবিৰোধ হ'ব পাৰে, সাৱধান হ'ব। এই ক্ষেত্ৰত আৰ্থিক দিশ শক্তিশালী থাকিব। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ অহাৰ সম্ভাৱনা আছে। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আৰ্থিক সাহায্য পোৱাৰো আজি সম্ভাৱনা থাকিব। আজি আপুনি সমাজ সেৱা বা ধৰ্মীয় কামত কিছু ধন খৰচ হোৱাৰ যোগ আছে, যিয়ে আপোনাক মানসিক সন্তুষ্টি দিব। পৰিয়ালত আপোনাৰ মান সন্মান বৃদ্ধি পাব, কিন্তু আপোনাৰ খঙাল স্বভাৱৰ বাবে সন্তানৰ সৈতে বা কনিষ্ঠ সদস্যৰ সৈতে সামান্য মনোমালিন্য হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যম। নিজৰ ইচ্ছা জাপি দিয়াৰ পৰিৱৰ্তে সংগীৰ কথাও গুৰুত্ব সহকাৰে শুনিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। সিংহ ৰাশিৰ জাতকৰ আত্মবিশ্বাস কেতিয়াবা অহংকাৰলৈ পৰিণত হৈ যায়। আজি বিনম্ৰ হৈ থাকিবলৈ চেষ্টা কৰক, নহ'লে সমাজত আপোনাৰ বদনাম হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। জুই বা বৈদ্যুতিক সৰঞ্জামৰ পৰা সাৱধান হ'ব। আজি আপোনাৰ গ্ৰহৰ সুফল পাবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। পানীৰ পাত্ৰত আপোনালোকে সেন্দুৰো দিব পাৰে, তেতিয়াহ'লে বেছি ফলপ্ৰসূ হয়। যিহেতু আজি মংগলবাৰ, সেইবাবে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস অটুট থাকিব আৰু শত্ৰু নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ, আৰু আজি মংগলবাৰ। জ্যোতিষ শাস্ত্ৰৰ মতে বুধ আৰু মংগলৰ সম্পৰ্ক একেবাৰে সহজ নহয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে সতৰ্কতাৰ দিন হ'ব। আপোনাৰ বুদ্ধি প্ৰখৰ থাকিব, কিন্তু খৰখেদা কৰিলে কামত ভুল হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মিশ্ৰিত ফল পাব। কন্যা ৰাশিৰ জাতকৰ পেটৰ সমস্যা, হজমৰ ক্ষেত্ৰতো কিছু সমস্যাই দেখা দিব পাৰে। বেছি মছলাযুক্ত তেলযুক্ত খাদ্য পৰিহাৰ কৰি চলিব। আজি সামান্য মূৰৰ বিষ আৰু স্নায়ু দুৰ্বলতা অনুভৱ কৰিব পাৰে, সেইবাবে প্ৰচুৰ পৰিমাণে পানী খাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ হেঁচা বাঢ়িব। আপুনি যিমানেই পৰিশ্ৰম কৰিব সিমানেই ভাল ফল পাব, কিন্তু সহকৰ্মীৰ অসহযোগিতাই মনত অলপ দুখ দিব পাৰে। যিসকল লোক একাউণ্টিং, লেখা মেলা বা শিক্ষকতাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো ভাল। ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ'ব। কাগজ পত্ৰ ভালদৰে পঢ়িহে চহী কৰিব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো মধ্যমীয়া হ'ব। আয়ৰ পথ বিশেষ বাধা নাই, কিন্তু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। আজি ঘৰৰ কোনো যন্ত্ৰপাতি বা বাহন মেৰামতিৰ বাবে হঠাতে টকা খৰচো হ'ব পাৰে। আজি কাকো টকা ধাৰলৈ নিদিব। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ আজি আপোনাৰ সমালোচক স্বভাৱটো ত্যাগ কৰিব লাগিব। সৰু কথাত আনৰ ভুল ধৰিলে ঘৰত অশান্তি হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সংগীৰ লগত মুকলি মনেৰে কথা পাতক। সন্তানৰ পঢ়া শুনাক লৈও চিন্তা আজি বৃদ্ধি পাব পাৰে। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কন্যা ৰাশিৰ লোকসকলে সাধাৰণতে নিখুঁতকৈ কাম কৰিবলৈ বিচাৰে, কিন্তু আজি আপোনাৰ আনৰ ভুল ধৰিবলৈ গৈ নিজৰ বিপদ হ'ব পাৰে, গতিকে এইবোৰৰ পৰা সাৱধান হ'ব। ৰাস্তা পাৰ হওঁতে আপোনালোকে খৰখেদা নকৰিব। কোনো অচিনাকি ব্যক্তিক আজি নিজৰ ঘৰলৈ মাতি নানিব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। বুধ গ্ৰহৰ শান্তিৰ বাবে ভগৱান গণেশৰ উপাসনা কৰক আজি, আৰু ওলাই যাওঁতে গণেশক আপোনালোকে স্মৰণ কৰি আগবাঢ়ক, তেতিয়াহ'লে সফলতা নিশ্চয়কৈ পাব। আজিৰ দিনটোত চৰাই খাবলৈ দিয়ক কিবা, তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজি আপোনালোকৰ দিনটোৰ বাবে শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ সৌন্দৰ্য, প্ৰেম আৰু ভোগবিলাসৰ কাৰক গ্ৰহ। আজিৰ দিনটোত আপোনালোকৰ সামাজিক প্ৰভাৱ বৃদ্ধি পাব, কিন্তু মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ আপোনালোকে কিছুমান প্ৰত্যাহ্বানৰ গ্ৰহণো কৰিব লাগিব। স্বাস্থ্যৰ দিশটো আজি মধ্যমীয়া থাকিব। তুলা ৰাশিৰ জাতকৰ বাবে কঁকালৰ বিষ বা কফজনিত সমস্যা আজি আমনি কৰিব পাৰে। প্ৰস্ৰাৱ সংক্ৰান্তীয় সৰু সুৰা সমস্যাও দেখা দিব পাৰে, সেইবাবে পৰ্যাপ্ত পানী খাব আৰু বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কলাত্মক প্ৰতিভাৰ বিকাশ ঘটিব। যিসকল লোক ফেশ্বন, অভিনয়, ওকালতি বা সাজ সজ্জাৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি লাভজনক হ'ব, কিন্তু অংশীদাৰিত্ব ব্যৱসায়ত পাৰ্টনাৰশ্বিপ ক্ষেত্ৰত আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰ সজোৱা বা নিজৰ সাজ পোছাকৰ নামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। হঠাতে অহা আলহীৰ বাবেও আজি বাজেটত প্ৰভাৱ পৰিব পাৰে। ধাৰ লোৱাৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ পৰিৱেশ আজি আনন্দময় হ'ব। আজি কোনো সামাজিক অনুষ্ঠানত যোগ দিয়াৰ সুযোগ পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব যদিও হঠাতে খঙৰ বাবে
আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ লগত সন্ধিয়াটো সুন্দৰকৈ কটোৱাৰ পৰিকল্পনা কৰক, ইয়াৰ দ্বাৰা মানসিক শান্তি পাব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। তুলা ৰাশিৰ লোক প্ৰায়ে সিদ্ধান্ত লওঁতে দুমোজাত পৰে, সেইবাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আজি পলম নকৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে গ্ৰহৰ শান্তিৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দেৱী লক্ষ্মীক আজি আপোনালোকে বগা ফুল অৰ্পণ কৰক আৰু শ্ৰী সূক্তম পাঠ আজি যদি শুনে তেনেহ'লে অৰ্থ লাভো হ'ব। চাউল, চেনি বা গাখীৰ কোনো মন্দিৰত দান কৰিলে আপোনাৰ যি অশান্তি দূৰ হ'ব। ওলাই যাওঁতে অলপ ভাল সুগন্ধি ব্যৱহাৰ কৰক, ইয়াৰ দ্বাৰা ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। যিহেতু মংগলবাৰ আজি আপোনাৰ ৰাশিৰ অধিপতিও মংগল, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব আজি। এই শক্তিক সঠিক দিশত ব্যৱহাৰ কৰাটো জৰুৰী হ'ব। স্বাস্থ্যৰ দিশত আজি আপুনি অতিশয় শক্তিবান অনুভৱ কৰিব। কিন্তু মংগল গ্ৰহৰ প্ৰভাৱত আজি ৰক্তচাপ, জ্বৰ বা শৰীৰৰ তাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তৰল পদাৰ্থ আজি গ্ৰহণ কৰিবলৈ যত্ন কৰিব আৰু ক্ৰীড়াৰ লগত জড়িত লোকসকলে আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ অধিপত্য থাকিব। যিসকল লোক প্ৰতিৰক্ষা বিভাগ, পুলিচ, ইঞ্জিনিয়াৰিং বা মাটিবাৰীৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো সুবৰ্ণ সুযোগৰ দিন হ'ব। আপোনাৰ সাহস দেখি আজি প্ৰতিপক্ষবোৰ পৰাস্ত হ'ব। ব্যৱসায়ত কোনো সাহসী সিদ্ধান্ত ল'লে ভৱিষ্যতে আপোনাৰ লাভৱান হ'ব। আৰ্থিকভাৱে দিনটো শুভ, বিশেষকৈ মাটিবাৰী বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা লাভ হোৱাৰ যোগ আছে। পুৰণি অনাদায়ী ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা প্ৰবল, কিন্তু ভাতৃ বা বন্ধুৰ বাবে কিছু টকা খৰচ হ'ব পাৰে। পৰিয়ালত আজি আপোনাৰ কথাৰ গুৰুত্ব বাঢ়িব, কিন্তু আপোনাৰ পোনপটীয়া কথাত পৰিয়ালৰ কোনো সদস্যৰ মনত আঘাত লাগিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ সতৰ্কতাৰ দিন হ'ব। আপোনাৰ ঈৰ্ষাপৰায়ণ স্বভাৱে সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা আছে। সংগীক অলপ স্বাধীনতাও দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ খং নাকৰ আগতেই থাকে, সেইবাবে খঙৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত যাতে নলয় বা বেয়া কথা নকয় তাৰ পৰা বিৰত থাকিব। আজি তীব্ৰ বেগত গাড়ী চলোৱা বা বাইক চলোৱা আপোনালোকৰ বাবে নিষেধ কৰা হৈছে। আজিৰ দিনটো আপোনালোকৰ বাবে যদি মংগলময় কৰিব বিচাৰে তেনেহ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো হনুমান চালিচা বা বজৰং বাণ পাঠ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন বিপদৰ পৰা ৰক্ষা পৰিব। আজি আপোনালোকৰ মংগল গ্ৰহৰ শান্তিৰ বাবে মন্দিৰত ৰঙা মচুৰ দাইল বা গুড় দান কৰিব পাৰে, ইয়াৰ দ্বাৰা ভাগ্য উদয় হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতি জ্ঞান, ধৰ্ম আৰু সৌভাগ্যৰ কাৰক। আজিৰ দিনটোত গ্ৰহৰ অৱস্থান আপোনাৰ বাবে অনুকূল হ'ব। বিশেষকৈ শিক্ষা আৰু আধ্যাত্মিক দিশত মন বহিব। স্বাস্থ্যৰ দিশত দিনটো মোটামুটি ভালেই দেখা গৈছে। আপোনাৰ মানসিক শক্তি অটুট থাকিব। কিন্তু যিসকল লোক লিভাৰ বা চৰ্বিজনিত সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে খোৱা লোৱাত অলপ সতৰ্কতা ৰাখিব লাগিব। ভৰিৰ বিষ বা আঁঠুৰ বিষে অলপ আমনি কৰিব পাৰে। ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস কৰক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ আজি কদৰ বাঢ়িব। শিক্ষক, অধ্যাপক, উকিল, ধৰ্মীয় কাম কাজৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ বুলি গণ্য কৰা হ'ব। আপোনাৰ পৰামৰ্শই আনক আজি উপকৃত কৰিব। ব্যৱসায়ত উন্নতি হ'ব। বিশেষকৈ কিতাপ পত্ৰ, ষ্টেচনাৰী বা খাদ্য সামগ্ৰীৰ ব্যৱসায়ত লাভৰ যোগ আছে। আৰ্থিক দিশ সবল হৈ থাকিব। আজি আয়ৰ নতুন উৎস মুকলি হ'ব। ধৰ্মীয় কামত কোনো শুভ কামৰ আজি ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মানসিক শান্তি দিব। কিন্তু আজিৰ দিনটো ঋণ লোৱাৰ পৰা বিৰত থাকিব। পৰিয়ালত আজি ধৰ্মীয় বা মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'লে আপোনাৰ বাবে আজি ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক, কিন্তু আপোনাৰ পোনপটীয়া কথা বা উপদেশ দিয়াৰ স্বভাৱে সংগীক খং কৰিব পাৰে। ল'ৰা ছোৱালী পঢ়া শুনাক লৈও আজি ভাল খবৰ পাব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কেতিয়াবা অতি আত্মবিশ্বাসে কাম নষ্ট কৰিব পাৰে, সেইবাবে আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। আজি দীঘলীয়া ভ্ৰমণ নকৰাই ভাল হ'ব। কৰিব লগা হ'লে লগত প্ৰয়োজনীয় ঔষধ লৈ আগবাঢ়িব। আজিৰ দিনটো আপোনালোকে বৃহস্পতি গ্ৰহ আৰু আজি 12ৰ অধিপতি মংগলৰ কৃপা লাভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ নাম জপ কৰক। কপালত হালধীয়া চন্দন বা হালধীয়া ফুট ল'লে মন স্থিৰ হৈ থাকিব আৰু সন্মান বাঢ়িব। ধনুৰাশিৰ বাবে হালধীয়া ৰং অতি শুভ হয়, গতিকে মন্দিৰত বা ব্ৰাহ্মণক আজি হালধীয়া ৰঙৰ ফল বা বস্ত্ৰ দান কৰিবলৈ যত্ন কৰক।
যিহেতু আজি মঙ্গলবাৰ, গতিকে হনুমান চালিচা পাঠ কৰিলেও আজি আপোনাৰ সাহস বৃদ্ধি পাব আৰু বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ন্যায়ৰ দেৱতা শনি গ্ৰহ। শনি গ্ৰহৰ প্ৰভাৱত আপুনি পৰিশ্ৰমী আৰু অনুশাসিত হৈ থাকিব। আজি মঙ্গলবাৰ হোৱাৰ বাবে শনি আৰু মঙ্গলৰ প্ৰভাৱত দিনটো সংগ্ৰামপূৰ্ণ হ'লেও শেষত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজি আপুনি অলপ সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব। আজি আপোনাৰ কামৰ গতি লেহিমীয়া হ'লেও নিখুঁত হ'ব, যিয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক সন্তুষ্ট দিব। যিসকল লোক লোহা, চিমেণ্ট, পেট্ৰল বা ঠিকাদাৰী ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি লাভজনক হ'ব। চাকৰি প্ৰত্যাশীসকলে আজি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা স্থিতিশীল থাকিব। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা টকা আজি হাতলৈ অহাৰ যোগ আছে। কিন্তু আজি গাড়ী বা যন্ত্ৰপাতিৰ মেৰামতিৰ নামত হঠাতে কিছু খৰচ হ'ব পাৰে। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে আজি আপুনি অবৈধ কামত জড়িত নোহোৱাটোৱে ভাল হ'ব, কাৰণ নহ'লে লোকচান হোৱাটো খাটাং। কৰ্মব্যস্ততাৰ বাবে আজি আপুনি পৰিয়ালক সময় দিয়াত কিছু অসুবিধা পাব পাৰে, যাৰ বাবে ঘৰত সৰু অশান্তিও হ'ব পাৰে। কিন্তু আপোনালোকে যিমান পাৰে অলপ সময় হ'লেও দিবলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত বিশ্বাস অটুট থাকিব। বিবাহিত জীৱনত সংগীৰ সৈতে গভীৰ আলোচনা হ'ব। শান্ত হৈ কথা পাতিলে সমস্যাবোৰ সমাধান পাব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। শনি গ্ৰহৰ প্ৰভাৱত মনত কেতিয়াবা এলেহুৱা ভাৱ আহিব পাৰে, সেইবাবে এলেহুৱা নহ'ব, নহ'লে হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। কোনো ধৰণৰ চৰকাৰী নিয়ম উলংঘন নকৰিব আজি, নহ'লে আপোনালোকৰ কামত কিছু অসুবিধা আহিব পাৰে। আজিৰ দিনটো আপোনালোকে শনি আৰু মঙ্গল গ্ৰহৰ সন্তুষ্টিৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আজি মঙ্গলবাৰ, হনুমান চালিচা পাঠ কৰিলে শনি আৰু মঙ্গল দুয়োটাই গ্ৰহ অশুভ প্ৰভাৱবোৰৰ দূৰ হ'ব। সন্ধিয়া সময়ত ওচৰৰ শনি মন্দিৰত বা আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে সকলো বাধা দূৰ হ'ব। কোনো শ্ৰমিক বা দৰিদ্ৰ লোকক ক'লা কাপোৰ বা ছাতি দান কৰিলে শনি দেৱতা সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতক জাতিকাসকল চিন্তাশীল আৰু মানৱপ্ৰেমী হ'ব। আজি মঙ্গলবাৰ হোৱাৰ বাবে শনি আৰু মঙ্গলৰ প্ৰভাৱত দিনটো আপোনাৰ বাবে যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু ফলাফল আশাপ্ৰদ হ'ব। স্বাস্থ্যৰ দিশত আজি আপুনি মধ্যম ফল পাব। কুম্ভ ৰাশিৰ লোকৰ বাবে আজি ভৰিৰ সৰু গাঁঠি বা স্নায়ুৰ সমস্যাই আমনি কৰিব পাৰে। গেছ বা বায়ুজনিত ৰোগৰ প্ৰকোপ বাঢ়িব পাৰে। প্ৰচুৰ পানী খাওক আৰু খাদ্যত আঁহজাতীয় বস্তু বেছিকৈ খাওক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বুদ্ধিমত্তা আৰু নতুন চিন্তাধাৰাই সকলোকে আকৰ্ষিত কৰিব। যিসকল লোক কম্পিউটাৰ প্ৰযুক্তিবিদ্যা গৱেষণা বা সমাজসেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো সোণালী সুযোগৰ দিন। ব্যৱসায়ত নতুন অংশীদাৰিত্ব হোৱাৰ কথা ভাবিব পাৰে আজি, কিন্তু নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিকভাৱে দিনটো শুভ। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱৰ পৰা সহযোগিতাৰ দ্বাৰা আপোনালোকে আৰ্থিক সমস্যা আজি সমাধান কৰিব পাৰিব। অনলাইন লেনদেন, শ্বেয়াৰ বজাৰ বিনিয়োগ আদি কৰিলে আপুনি লাভৱান হ'ব, কিন্তু লোভ নকৰিব। পৰিয়ালত আজি আপোনাৰ সামাজিক কাম কাজৰ বাবে প্ৰফলতা পাব, কিন্তু ব্যস্ততাৰ বাবে জীৱনসংগী বা সন্তানক সময় দিয়াত ব্যৰ্থ হ'ব পাৰে, যাৰ বাবে ঘৰুৱা মতবিৰোধ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো সুন্দৰ। আপোনাৰ মৰম আৰু সদিচ্ছাই সম্পৰ্ক গভীৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। শনি গ্ৰহৰ প্ৰভাৱত কাম পেলাই থোৱাৰ অভ্যাস হ'ব পাৰে। আজি সম্পূৰ্ণ কৰক। খোজ কাঢ়োতে বা খেলোঁতে সাৱধান হ'ব, আঘাত পোৱাৰো সম্ভাৱনা আছে। আজি আপুনি শনি আৰু মঙ্গল গ্ৰহৰ সন্তুষ্টিৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰিলে কুম্ভ ৰাশিৰ জাতকৰ মানসিক শক্তি বৃদ্ধি পাব আৰু শনিৰ কুপ্ৰভাৱ কম হ'ব। ওম শনিশ্চৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে মনৰ দুশ্চিন্তাবোৰ দূৰ হ'ব। কোনো দৰিদ্ৰক কলা তিল বা কলা কাপোৰ দান কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি জ্ঞান আৰু আধ্যাত্মিকতাৰ কাৰক গ্ৰহ। আজি মঙ্গলবাৰ হোৱাৰ বাবে বৃহস্পতি আৰু মঙ্গলৰ যুগ্ম প্ৰভাৱত আপোনাৰ দিনটো উৎসাহ আৰু আৱেগৰ মিশ্ৰণ হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আজি বৰ প্ৰখৰ থাকিব। স্বাস্থ্যৰ দিশত আজি আপুনি অলপ সাৱধান হ'ব লাগিব। মীন ৰাশিৰ লোকৰ বাবে আজি ভৰিৰ তলুৱা বা গেৰুৱা বিষে আমনি কৰিব পাৰে। চৰ্দি, কাহ বা বুকুৰ সমস্যাও দেখা দিব পাৰে। পানীৰ পৰা অলপ সাৱধান হ'ব। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। ধ্যান কৰিলে আজি মানসিক শান্তিও লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীল প্ৰতিভাক বিকাশ ঘটাবলৈ আজি সুযোগ পাব।
যিসকল লোক লেখা মেলা, সংগীত, চিত্ৰকলা বা চিকিৎসাৰ সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। আপোনাৰ নৰ্ম ব্যৱহাৰে সহকৰ্মী আৰু গ্ৰাহকক মুগ্ধ কৰিব। ব্যৱসায়ত বিদেশৰ লগত জড়িত যোগাযোগ আজি হ'ব পাৰে আৰু ভ্ৰমণৰো যোগ দেখা গৈছে। আৰ্থিক দিশত দিনটো মিশ্ৰিত, আয়ৰ নতুন উৎস ওলাব পাৰে, বিশেষকৈ ধৰ্মীয় বা শিক্ষামূলক কামৰ পৰা। কিন্তু আজি আপোনাৰ চিকিৎসাৰ বাবে বা দান বৰঙণিৰ নামত টকা খৰচ হ'ব পাৰে। আজি কাকো ধাৰলৈ টকা নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাত জটিলতা হ'ব পাৰে। পৰিয়ালৰ লগত আজি কোনো ধৰ্মীয় স্থান দৰ্শনৰ পৰিকল্পনা কৰিব পাৰে। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ থাকিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো বৰ আৱেগিক হ'ব। আপোনাৰ অতি সংবেদনশীল স্বভাৱে সংগীৰ মনত অলপ চাপৰ সৃষ্টি কৰিব পাৰে, সেইবাবে বাস্তৱবাদী হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মীন ৰাশিৰ লোকবোৰ বৰ আৱেগপ্ৰৱণ হয়। আজি আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত ল'লে লোকচান হ'ব। খোজকাঢ়োতে আপোনালোকে অলপ সাৱধান হ'ব, আঘাত পোৱাৰ সম্ভাৱনা আছে। অচিনাকি মানুহক সহজে বিশ্বাস নকৰিব, নহ'লে প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে বৃহস্পতি আৰু মংগল গ্ৰহৰ আশীৰ্বাদ লাভ কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। মংগলবাৰে হনুমান চালিচা পাঠ কৰিলে মানসিক শক্তি বাঢ়িব আৰু ভয় দূৰ হ'ব। বৃহস্পতি গ্ৰহৰ বাবে হালধীয়া ৰঙৰ ফুল, লাড়ু বা চনা দালি যদি মন্দিৰত দান কৰে তেনেহ'লে আপোনালোকৰ বাবে দিনটো ভাল হ'ব। আৰু ওম নমঃ ভগৱতে বাসুদেৱে মন্ত্ৰটো 21 বাৰ জপ কৰিলে সকলোবোৰ বাধা আজি দূৰ হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল দান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।